প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ জৰিয়তে আমি 2 নম্বৰ পাঠৰ উৎপাদক আলোচনা কৰিম। তাৰ পিছত আমি কিছুমান প্ৰশ্ন সমাধান কৰিম। ভিডিঅ'টো তোমালোকে মন দি চাবা, অতি সহজ পদ্ধতি ব্যৱহাৰ কৰি আমি প্ৰশ্নবোৰ সমাধান কৰিম। উৎপাদক উলিওৱাৰ আগতে তোমালোকে নেওতা ভালদৰে মুখস্থ কৰি ল'বা। নেওতা মুখস্থ থাকিলে উৎপাদক উলিয়াব সহজ হ'ব। ধৰি লোৱা আমি 6ৰ উৎপাদক উলিয়াম। 6ৰ উৎপাদক উলিয়াম মানে 6 বিভিন্ন প্ৰকাৰে দুটা সংখ্যাৰ পূৰণফল হিচাপে লিখিম। মানে কি দুটা সংখ্যা পূৰণ কৰিলে আমি 6 পাওঁ। 1 আৰু 6 পূৰণ কৰিলে আমি 6 পাওঁ। তোমালোকে মনত ৰাখিবা, উৎপাদকত 1 আৰু সেই সংখ্যাটোৱে দুটা উৎপাদক হ'ব। আৰু আমি 2 আৰু 3 পূৰণ কৰিলে 6 পাওঁ। 3 আৰু 2 পূৰণ কৰিলে আমি 6 পাওঁ। এইটো আকৌ বেলেগকৈ লিখিব নালাগে, এইটোতে বুজাব 3 আৰু 2। এইকেইটা সংখ্যা পূৰণ কৰিলে আমি 6 পাওঁ। ইয়াতে কি কি সংখ্যা আছে? 1, 2, 3 আৰু 6। তে 6ৰ উৎপাদক হ'ব 1, 2, 3 আৰু 6। তোমালোকে মনত ৰাখিবা, প্ৰত্যেকটো সংখ্যাৰ এটা উৎপাদক আৰু সেই সংখ্যাটো নিজেও এটা উৎপাদক। ইয়াত যেনেকুৱাকৈ 1 আৰু 6ৰ উৎপাদক হৈছে, ঠিক একেদৰে প্ৰত্যেকটো সংখ্যাৰ এটা উৎপাদক হ'ব আৰু সেই সংখ্যাটো নিজেও এটা উৎপাদক হ'ব। ইয়াতে আমি 6ৰ উৎপাদক পালোঁ 1, 2, 3 আৰু 6। আমি সজাই লিখিছোঁ। এই 4টা হ'ল 6 উৎপাদক। আৰু এটা উদাহৰণ লৈছোঁ, 12ৰ উৎপাদক উলিয়াও। 12ৰ উৎপাদক কি হ'ব? 1 এটা উৎপাদক হ'ব আৰু 12 নিজেও এটা উৎপাদক, 1 পূৰণ 12। আৰু কি দুটা সংখ্যা পূৰণ কৰিলে আমি 12 পাওঁ? 2 আৰু 6 পূৰণ কৰিলে আমি পাওঁ 2, 6 গুণ 12। আৰু 3 আৰু 4 পূৰণ কৰিলে আমি পাওঁ 12, 3, 4 গুণ 12। আকৌ 4 আৰু 3 পূৰণ কৰিলে আমি 12 পাওঁ। এইখিনি ইয়াতে বুজাইছে। 6 আৰু 2 পূৰণ কৰিলে আমি 12 পাওঁ। এইখিনি ইয়াতে আছে। 12 আৰু 1 পূৰণ কৰিলে আমি 12 পাওঁ। সেইবোৰ আৰু বেলেগকৈ লিখিব নালাগে। এইকেইটা সংখ্যা পূৰণ কৰিলে আমি 12 পাওঁ। আৰুটো বেলেগ সংখ্যা পূৰণ কৰিলে আমি 12 নাপাওঁ। 12ৰ উৎপাদক কি কি হ'ব? ইয়াতে কি কি সংখ্যা আছে আমি যদি সজাই লিখোঁ, 1, 2, 3, 4, 6 আৰু 12। এইকেইটা হ'ব 12ৰ উৎপাদক। এতেকে 12ৰ উৎপাদক হ'ল 1, 2, 3, 4, 6 আৰু 12। এনেকুৱাকৈ আমি উৎপাদকবোৰ উলিয়াম। এতিয়া আমি কিছুমান প্ৰশ্ন সমাধান কৰোঁ। পেজ 33ত নিজে কৰা বুলি কিছুমান প্ৰশ্ন দিয়া আছে। তাৰে 1 নম্বৰ প্ৰশ্নটো লৈছোঁ, তলত দিয়াবোৰৰ প্ৰত্যেকৰে উৎপাদকবোৰ লিখা। আমাক ইয়াতে উৎপাদকবোৰ লিখিব দিছে। A নম্বৰ প্ৰশ্নত দিয়া আছে 45। 45ৰ উৎপাদক উলিয়াব দিছে। আমি শিকিছিলোঁ 1 আৰু সেই সংখ্যাটো উৎপাদক হয় 1 পূৰণ 45। আৰু কোন দুটা সংখ্যা পূৰণ কৰিলে আমি 45 পাওঁ? যদি আমি 45ক 3ৰে হৰণ কৰি চাওঁ, 3ৰে 3 1 গুণ 3, 1 নামিলে 5, এইটো 15 হ'ল। 3 5 গুণ 15। 3ৰে 45ক হৰণ যায় 3 15 গুণ 45। আৰু আমি দুটা উৎপাদক লিখিব পাৰোঁ। 4ৰেতো 45ক নাযায়, 5ৰে 5 9 গুণ 45, 5 পূৰণ 9। আৰুতো বেলেগ সংখ্যা নাই। এতেকে 45ৰ উৎপাদকবোৰ হ'ব 1, 3, 5, 9, 15 আৰু 45। এইকেইটা হ'ব 45ৰ উৎপাদক। এতিয়া 20 নম্বৰ প্ৰশ্নটো লৈছোঁ। ইয়াতে দিয়া আছে 60। 60ৰ উৎপাদকবোৰ আমি লিখিব লাগে। প্ৰথমতে কি হ'ব? 1 পূৰণ 60। এইটো কৰিলে আমি 60 পাম। এই দুটা এটা উৎপাদক হ'ল। আকৌ 60ক 2ৰে হৰণ কৰি চাওঁ, 2 3 গুণ 6, 0 নামিলে 2 0 গুণ 0। 60ক 2ৰে হৰণ যায় 2 পূৰণ 30। 2 পূৰণ 30 কৰিলে আমি 60 পাওঁ। আকৌ 3ৰে হৰণ কৰি চাওঁ, 3 2 গুণ 6, 0 নামিলে 3 0 গুণ 0। এইটো পালোঁ। 3ৰে 20ক পূৰণ কৰিলে আমি 60 পাওঁ। এইটো হ'ব 3 পূৰণ 20। এতিয়া 4ৰে হৰণ কৰি চাওঁ, 4 1 গুণ 4, 2 নামিলে 20, 4 5 গুণ 20। 4ৰেও 60 হৰণ যায় 4 পূৰণ 15, 4 15 গুণ 60। আকৌ 5ৰে দি চাওঁ 60ক, 5 1 গুণ 5, 10 নামিলে 5 2 গুণ 10। 5ৰে 12 গুণ যায় 5 12 গুণ 60। এতিয়া 6ৰে দি চাওঁ 60ক, 6 1 গুণ 6, 0 নামিলে 6 0 গুণ 0।
6ৰে 10 গুণ হয় 60 6 10 গুণ 60 এইকেইটা সংখ্যা পূৰণ কৰিলে আমি 60 পাওঁ এতেকে 60ৰ উৎপাদক হ'ব আমি সজাই লিখোঁ 1 2 3 4 5 6 10 12 15 20 30 আৰু 60 এইকেইটাই হ'ব 60ৰ উৎপাদক এতিয়া সি নম্বৰ প্ৰশ্ন আমি 70ৰ উৎপাদক উলিয়াম 70ৰ উৎপাদকবোৰ হ'ব 1 পূৰণ 70 আকৌ 70ক 2ৰে হৰণ কৰি চাওঁ 2 3 গুণ 6 1 নামিলে 0 2 5 গুণ 10 2 35 গুণ 70 2ৰে 70ক হৰণ যায় 2 পূৰণ 35 3 আৰু 4ৰে 70ক হৰণ নাযায় আমি 5ৰে হৰণ কৰি চাওঁ 5 1 গুণ 5 2 নামিলে 5 4 গুণ 20 5ৰে 14ক পূৰণ কৰিলে আমি 70 পাওঁ আকৌ 70ক 7ৰে হৰণ যায় 7 10 গুণ 70 7 পূৰণ 10 হ'ব এইকেইটাই হ'ব 70ৰ উৎপাদক এতেকে 70ৰ উৎপাদকবোৰ হ'ল আমি সজাই লিখোঁ 1 2 5 7 10 14 35 আৰু 70 এতিয়া ডি নম্বৰ প্ৰশ্ন 81 81ৰ উৎপাদক উলিয়াম আমি 81ৰ উৎপাদক হ'ব 1 পূৰণ 81 তাৰপিছত আকৌ 2ৰেতো 81ক হৰণ নাযায় আমি 3ৰে হৰণ কৰি চাওঁ 3 2 গুণ 6 2 নামিলে 21 3 7 গুণ 21 3 27 গুণ 81 হয় 3 পূৰণ 27 এই দুটা এটা উৎপাদক হ'ব আকৌ 9 আৰু 9 পূৰণ কৰিলে আমি 81 পাওঁ 9 আৰু 9 পূৰণ কৰিলে আমি 81 পাওঁ এইটো এটা উৎপাদক হ'ব এতেকে 81ৰ উৎপাদকবোৰ হ'ব 1 3 9 ইয়াত 9 দুটা আছে এটা লিখিলে হ'ব দুটা লিখিব নালাগে 27 আৰু 81 এইকেইটাই হ'ব 81ৰ উৎপাদক আমি উৎপাদক উলিয়াৰ সময়ত সংখ্যাটোক বিভিন্ন প্ৰকাৰে দুটা সংখ্যাৰ পূৰণফল হিচাপে লিখিছিলোঁ যেনে 6ৰ উৎপাদক উলিয়াতে আমি লিখিছিলোঁ 2 পূৰণ 3 সমান সমান 6 6ৰ উৎপাদক হ'ল 2 আৰু 3 আমি ওলোটাকে এনেকুৱাকৈ ক'ব পাৰোঁ 2ৰ গুণিতক 6 বা 3ৰ গুণিতক 6 এই দুটা সংখ্যা হ'ল উৎপাদক আৰু এই 6টো হ'ল গুণিতক 2ৰ গুণিতক 6 বা 3ৰ গুণিতক 6 আৰু 6ৰ উৎপাদক 2 আৰু 3 আৰু এটা উদাহৰণৰ সহায়ত আমি ভালকৈ বুজিব চেষ্টা কৰোঁ ধৰা হ'ল আমি 2ৰ যিকোনো 4টা গুণিতক উলিয়াম গুণিতক উলিয়াবলৈ হ'লে 2ৰ নেতাখন মনত পেলালে হ'ল 2 1 গুণ 2 2 2 গুণ 4 2 এটা গুণিতক হ'ব ঠিক একেদৰে 2 2 গুণ 4 এই 4টো এটা গুণিতক হ'ব আকৌ 2 3 গুণ 6 এই 6 এটা গুণিতক হ'ব আকৌ 2 4 গুণ 8 8 এটা গুণিতক হ'ব আমি যিকোনো 4টা লিখিম এই 4টা সংখ্যা লিখিব পাৰোঁ 2ৰ যিকোনো 4টা গুণিতক হ'ব 2 4 6 আৰু 8 একেবাৰে সহজ যেতিয়া গুণিতক উলিয়াব দিব সংখ্যাটোক তোমালোকে এনেকুৱাকৈ পূৰণ কৰি দিলে হ'ল সেই পূৰণফলটোৱে হ'ব সংখ্যাটোৰ গুণিতক এতিয়া আমি কিছুমান প্ৰশ্ন সমাধান কৰিম পেজ 33 দিয়া 2 নম্বৰ প্ৰশ্নবোৰ সমাধান কৰিম ইয়াত দিয়া আছে তলত দিয়াবোৰৰ প্ৰত্যেকৰে 4টা গুণিতক লিখা যিকোনো 4টা গুণিতক লিখিব দিছে 1 নম্বৰ প্ৰশ্নটো দিয়া আছে 6 6ৰ গুণিতক লিখিব দিছে মানে আমি 6ৰ নেওতাখন মনত পেলালে হ'ল 6 1 গুণ 6 6 2 গুণ 12 6 এটা গুণিতক হ'ব 12 এটা গুণিতক হ'ব আকৌ 6 3 গুণ 18 18 এটা গুণিতক হ'ব যিকোনো 4টা লিখিব দিছে আৰু এটা লিখো 6 4 গুণ 24 এতেকে 6ৰ যিকোনো 4টা গুণিতক হ'ব 6 12 18 আৰু 24 6 12 18 আৰু 24 বি নম্বৰ প্ৰশ্ন 7ৰ গুণিতক লিখিব দিছে 7ৰ নেওতাখন মনত পেলালে হ'ল 7 1 গুণ 7 7 এটা গুণিতক হ'ব 7 2 গুণ 14 14 এটা হ'ব 7 3 গুণ 21 21 এটা হ'ব আকৌ 7 4 গুণ 28 28 এটা হ'ব এতেকে 7ৰ গুণিতক হ'ব 7
14 21 আৰু 28 3 নম্বৰ প্ৰশ্ন দিয়া আছে 11 11ৰ যিকোনো চাৰিটা গুণিতক আমি লিখিম 11 নেতাখন মনত পেলাও 11 1 গুণ 11 11 2 গুণ 22 11 3 গুণ 33 11 4 গুণ 46 11ৰ গুণিতক কেইটা হ'ব 11 22 33 আৰু 46 এতেকে 11ৰ গুণিতক হ'ল এইটা লিখি লও ইয়াতে 11 22 33 আৰু 46 যিকোনো চাৰিটা লিখিব দিছিলে আমি চাৰিটা লিখি লও এতিয়া ডি নম্বৰ প্ৰশ্ন 12 দিয়া আছে 12 চাৰিটা গুণিতক লিখিম 12 1 গুণ 12 12 2 গুণ 24 12 এটা হ'ব 24 এটা হ'ব 12 3 গুণ 48 12 4 গুণ 52 আমি চাৰিটা গুণিতক পালো এতেকে 12ৰ গুণিতক কেইটা হ'ল 12 24 48 আৰু 52 এনেকুৱাকৈ তোমালোকে গণিতকবোৰ উলাই লবা এতিয়া আমি 3 নম্বৰ প্ৰশ্ন সমাধান কৰিম ইয়াত দিয়া আছে তলৰ সংখ্যা কেইটাৰ তিনিটাকৈ গণিতক উলিয়া একে ধৰণতে আমি কৰিম আগৰ প্ৰশ্নটো আমি যেনেকুৱাকৈ কৰিছো 16ৰ যিকোনো তিনিটা গণিতক উলিয়াব দিছে 16 1 গুণ 16 হ'ব 16 এটা গুণিতক হ'ল আকৌ 16ক 2 ৰে পূৰণ কৰো এটো পালো 32 16 2 গুণ 32 32 এটা গণিতক হ'ব আকৌ 16ক 3 ৰে পূৰণ কৰো এটো পালো 48 16ক 3 ৰে পূৰণ কৰিলে আমি 48 পাও যিকোনো তিনিটা গণিতক লিখিব দিছিলে এটো হ'ব 16 32 আৰু 48 হেতেকে 16ৰ যিকোনো তিনিটা গণিতক হ'ল 16 32 আৰু 48 এতিয়া বি নম্বৰ প্ৰশ্ন 24 দিয়া আছে 24ক 1 ৰে পূৰণ কৰিলে আমি পাম 24 24 এটা গণিতক হ'ব আকৌ 24ক 2 ৰে পূৰণ কৰো এটো পালো 48 48 এটা গণিতক হ'ব আকৌ 24ক 3 ৰে পূৰণ কৰো এটো পালো 72 24ক 3 ৰে পূৰণ কৰিলে আমি পাম 72 এতেকে 24ৰ যিকোনো তিনিটা গণিতক হ'ব 24 48 আৰু 72 এতিয়া 3 নম্বৰ প্ৰশ্ন 60ৰ যিকোনো তিনিটা গণিতক লিখিব দিছে 60 পূৰণ 1 কৰিলে আমি পাম 60 60 এটা গণিতক হ'ব 60ক 2 ৰে পূৰণ কৰো 120 120 এটা গণিতক হ'ব আকৌ 60ক 3 ৰে পূৰণ কৰো এটো বলে 180 60 আৰু এটা গুণিতক হ'ব 180 এতেকে 60ৰ যিকোনো তিনিটা গুণিতক হ'ল 60 120 আৰু 180 এতিয়া ডি নম্বৰ প্ৰশ্ন 105ৰ যিকোনো তিনিটা গুণিতক লিখিম 105ক 1 ৰে পূৰণ কৰিলে আমি পাম 105 105 টো এটা গুণিতক হ'ব আকৌ 105ক 2 ৰে পূৰণ কৰিম এটো পালো 210 আকৌ 105ক 3 ৰে পূৰণ কৰিম এটো পালো 315 এতেকে 105ৰ যিকোনো তিনিটা গুণিতক হ'ল 105 210 আৰু 315 4 নম্বৰ প্ৰশ্ন তলৰ সংখ্যা কেইটা তিনিটা উৎপাদকৰ পূৰণফল হিচাপে লিখা আমাক এই সংখ্যাটো তিনিটা উৎপাদকৰ পূৰণফল হিচাপে লিখিব দিছে আমি এই সংখ্যাটোৰ উৎপাদক উলিয়াম কিন্তু আমি হৰণ প্ৰক্ৰিয়াৰে উৎপাদক উলিয়াম হৰণ প্ৰক্ৰিয়াৰে কেনেকুৱাকৈ উৎপাদক উলিয়াবা তোমালোকে চাই লোৱা প্ৰথমতে এনেকুৱাকৈ সংখ্যাটো লিখি লবা এতিয়া আমি এই সংখ্যাটোক হৰণ কৰিম এনেকুৱাকৈ হৰণ কৰিম আমি যেনেকুৱাকৈ আগত হৰণ কৰিছিলো তেনেকুৱাকৈ নকৰো সো প্ৰথমতে আমি 2 ৰে হৰণ কৰো প্ৰথমতে প্ৰথম সংখ্যাটোক হৰণ কৰিবা 2 নেওতাখন মনত পেলোৱা 2 1 গুণ 2 ইয়াতে 1 লিখা দ্বিতীয় সংখ্যাটো আছে 8 2 কিমান গুণ 8 2 4 গুণ 8 সেইকাৰণে ইয়াতে 4 বহাইছো আকৌ তৃতীয় সংখ্যাটো কিমান আছে 8 আকৌ 2 কিমান গুণ 8 2 4 গুণ 8 আকৌ ইয়াতে 4 লিখিছো এতিয়া আমি এই সংখ্যাটোক আকৌ হৰণ কৰো 3 ৰে এবাৰ হৰণ কৰো এতিয়া 3 ৰে আমি প্ৰথম সংখ্যাটো হৰণ কৰিব নোৱাৰো এটো সৰু 3 তকে এতিয়া আমি দুটা সংখ্যা লম দুটা সংখ্যা ললে কি হয় 14 এতিয়া 3 নেওতাখন মনত পেলোৱা 3 4 গুণ 12
আৰু 3 5 গুণ 15 5 গুণত ডাঙৰ হয় ইয়াত 15 নাই আমি কি দিম 3 4 গুণ দিম 3 4 গুণ হ'লে 12 12 হ'লে 14 পৰা 12 বিয়োগ কৰিলে আমি কি পাওঁ 2 2টো এতিয়া এই 4 ৰ আগত ভাবা ইয়াতে এটা 2 আছে এটো কিমান হ'ল 2 থাকিলে এটো হ'ব 24 3 কিমান গুণ 24 3 8 গুণ 24 আমি ইয়াতে তিনিটা উৎপাদক পালো আমাক তিনিটা উৎপাদক পূৰণফল হিচাপে লিখিব দিছিলে আমি এটো এনেকুৱাকৈ লিখিম 2 পূৰণ 3 পূৰণ 48 এটোৱে হ'ব উত্তৰ এতিয়া বি নম্বৰ প্ৰশ্ন ইয়াত দিয়া আছে 384 একে পদ্ধতি ব্যৱহাৰ কৰি আমি কৰিম হৰণ প্ৰক্ৰিয়াৰে আমি উৎপাদক গিটা উলিয়াম 384 এটোক আমি 2 ৰে হৰণ দিও সো প্ৰথম সংখ্যাটো আছে 3 2 নেওতাখন মনত পেলোৱা 2 1 গুণ 2 সেইকাৰণে ইয়াতে 1 লিখিছো ইয়াতে 3 আছিল 3 পৰা 2 বিয়োগ কৰিলে আমি কি পাওঁ 1 ভাবা ইয়াতে এটা 1 আছে এটো হৈ গল 18 2 কিমান গুণ 18 2 9 গুণ 18 এতিয়া ইয়াতে কি আছে শেষৰ সংখ্যাটো 4 2 কিমান গুণ 4 2 2 গুণ 4 ইয়াতে সেইকাৰণে 2 লিখিছো এতিয়া আমি এই সংখ্যাটো 3 ৰে হৰণ দিও 3 নেওতাখন মনত পেলোৱা প্ৰথম সংখ্যাটো আছে 1 3 ৰে তো একো হৰণ না যায় আমি কি কৰিম দুটা সংখ্যা লম এটো হ'ব 19 19 হলে 3 নেওতাখন মনত পেলোৱা 3 6 গুণ 18 ইয়াতে আমি 6 লিখো 3 6 গুণ 18 কিন্তু ইয়াতে আছিল 19 18 পৰা 19 বিয়োগ কৰিলে আমি কি পাওঁ 1 ভাবা ইয়াতে 1 আছে এটো হৈ গল 12 3 কিমান গুণ 12 3 4 গুণ 12 আমি এতিয়া এই তিনিটা উৎপাদক পালো এই তিনিটা উৎপাদকৰ পূৰণফল হিচাপে লিখিব দিছিলে এটো এনেকুৱাকৈ লিখিবা 2 পূৰণ 3 পূৰণ 64 এটোৱে হ'ব উত্তৰ এতিয়া সি নম্বৰ প্ৰশ্ন ইয়াত দিয়া আছে 480 একে পদ্ধতি ব্যৱহাৰ কৰি আমি কৰিম 480 এটো প্ৰথমে 2 ৰে হৰণ কৰো প্ৰথম সংখ্যাটো আছে 4 2 নেওতাখন মনত পেলোৱা 2 2 গুণ 4 দ্বিতীয় সংখ্যাটো আছে 8 2 কিমান গুণ 8 2 4 গুণ 8 এতে শূন্য আছে 2 শূন্য গুণ 0 এতিয়া আমি 3 ৰে হৰণ দিও সো প্ৰথম সংখ্যাটো আছে 2 3 ৰে তো 2 হৰণ না যায় আকৌ আমি কি লম দুটা সংখ্যা লম দুটা সংখ্যা ললে কি হ'ব এটো 24 3 কিমান গুণ 24 3 6 গুণ 24 তাৰ পিছত ইয়াতে থাকিলে 0 3 কিমান গুণ 0 3 0 গুণ 0 আমি তিনটা উৎপাদক পালো এতিয়া এই তিনটা উৎপাদকৰ পূৰণফল হিচাপে লিখিব দিছিলে এনেকৈ লিখিবা 2 পূৰণ 3 পূৰণ 60 এটোৱে হ'ব উত্তৰ এতিয়া 5 নম্বৰ প্ৰশ্ন 30 আৰু 1 ৰ মাজত থকা 7 ৰ গুণিতকবোৰ লিখা আমাক এই প্ৰশ্নটোত 7 ৰ গুণিতকবোৰ লিখিব দিছে কিন্তু আটাইবোৰ গুণিতক লিখিব দিয়া নাই অকল 30 আৰু 1 ৰ মাজত থকা 7 ৰ গুণিতকবোৰহে লিখিব দিছে প্ৰথমতে আমি 7 ৰ নেওতাখন লিখিলো তেতিয়া আমাৰ বাছনি কৰোতে সহজ হ'ব 7 1 গুণ 7 7 2 গুণ 14 এনেকুৱাকৈ আমি নেওতাখন লিখি লৈছো এতিয়া চোৱা আমাক প্ৰশ্নত কৈছে 30 আৰু 1 ৰ মাজত থকা 30 আৰু 1 ৰ মাজত হলে এই 28 টো নাহিব 21 নাহিব 14 নাহিব 35 ৰ পৰা আহিব 35 টো 30 ৰ মাজত আছে 35 ৰ পৰা 1 ৰ ভিতৰত হলে 105 টো নাহিব 98 লৈকে আহিব তাৰ মানে এইকিটা সংখ্যা গুণিতক হ'ব আমি এইকিটা উত্তৰ লিখিব লাগিব 35 42 49 এইকিটা সংখ্যা লিখিব লাগিব এইকিটা সংখ্যা কি হ'ব 30 আৰু 1 ৰ মাজত থকা 7 ৰ গুণিতক তে আমি এটা এটাকৈ লিখি যাও প্ৰথমটো হ'ব 35 দ্বিতীয়টো হ'ব 42 তাৰ পিছত হ'ব 49 এনেকুৱাকৈ এটা এটা লিখি যাবা গুটিকিটা লিখিবা ইয়াৰলৈকে হ'ব এইকিটা সংখ্যাই হ'ব 30 আৰু 1 ৰ মাজত থকা 7 ৰ গুণিতক এতিয়া 6 নম্বৰ প্ৰশ্ন 100 আৰু 200 ৰ মাজত থকা 9 ৰ গুণিতকবোৰ লিখা এই প্ৰশ্নটোত আমাক 100 আৰু 200 ৰ মাজত থকা 9 ৰ গুণিতকবোৰ লিখিব দিছে একে ধৰণতে কৰিম আমি আগৰ প্ৰশ্নটোৰ দৰে প্ৰথমতে আমি 9 নেওতাখন লিখি লওঁ তেতিয়া আমাৰ সহজ হ'ব কৰোতে 9 গুণ 9 9 2 গুণ 18 9 3 গুণ 27 এতিয়া আমি 100 আৰু 200 ৰ মাজত থকা 9 ৰ গুণিতকবোৰ বাছনি কৰো সো ইয়াৰে আটাইবোৰ সংখ্যা 100 কে সৰু আমি এই সংখ্যাবোৰ লিখিব নালাগিব 100 কে ডাঙৰ তাৰ মানে 108 ৰ পৰা লিখিম আমি 108 ৰ পৰা লিখিব লাগিব আৰু 200 কে সৰু তাৰ মানে 198 লৈকে 208 টো নাহিব কাৰণ 208 টো 200 কে ডাঙৰ আমি 108 ৰ পৰা 198 লৈ এই সংখ্যাকিটা লিখিব লাগিব এই সংখ্যাকিটাই হ'ব 100 আৰু 200 ৰ মাজত থকা 9 ৰ গুণিতক প্ৰথমটো হ'ব 108 তাৰ পিছত লিখো আমি 117
এনেকুৱাকৈ আমি এই আটাইবোৰ সংখ্যা ইয়াতে লিখি লওঁ। এইকেইটাই সংখ্যা হ'ব 100 আৰু 200 মাজত থকা নৰ গুণিতক। এইটোৱে হ'ব উত্তৰ। এতিয়া 7 নম্বৰ প্ৰশ্ন 30 আৰু 90 মাজত থকা 13ৰ গুণিতকবোৰ লিখা। এই প্ৰশ্নটোত 13ৰ গুণিতকবোৰ লিখিব দিছে, কিন্তু 30 আৰু মাজত থকা সংখ্যাকেইটাহে অকল বাছনি কৰি লিখিব দিছে। প্ৰথমতে আমি 13ৰ নেওতাখন লিখি লওঁ। 13 1 গুণ 13, 13 2 গুণ 26, 13 7 গুণ পালোঁ আমি 91, আমাক 90ৰ ভিতৰত লিখিব দিছিলে, ইয়াৰ পিছত আমি নিলিখিলে হ'ব। এতিয়া আমি বাছনি কৰোঁ। 30 আৰু 90ৰ মাজৰ সংখ্যাকেইটা কৈছে, 30তকৈ ডাঙৰ সংখ্যাটো হ'ব 39। ইয়াৰে পৰা আমি 90ৰ ভিতৰত বুলি ক'লে 70লৈকে আহিব। এই চাৰিটা সংখ্যা আহিব 1 2 3 4। এই চাৰিটা সংখ্যা আমি লিখিম 39, 52, 65 আৰু 70। এই চাৰিটা সংখ্যা হ'ব 30 আৰু 90ৰ মাজত থকা 13ৰ গুণিতক। এতিয়া 8 নম্বৰ প্ৰশ্ন 80 আৰু 170ৰ মাজত থকা 70ৰ গুণিতকবোৰ লিখা। 80 আৰু 170ৰ মাজত থকা 70ৰ গুণিতকবোৰ লিখিব দিছে। প্ৰথমতে আমি 70ৰ নেওতাখন লিখি লওঁ, তাৰপিছত আমি বাছনি কৰিম। 70 1 গুণ 70, 70 2 গুণ 36, এনেকুৱাকৈ আমি লিখি লওঁ ইয়াতে। এতিয়া আমি ইয়াৰে পৰা 80 আৰু 170ৰ মাজত থকা সংখ্যাকেইটা বাছনি কৰিম। 80তকৈ ডাঙৰ হ'লে 85ৰ পৰা আৰম্ভ হ'ব, আৰু 170তকৈ সৰু হ'লে 193লৈকে হ'ব। এইকেইটা সংখ্যা থাকিব 180 আৰু 170ৰ মাজত। এটা এটাকৈ লিখি যাওঁ আমি। 185, 102, 119, 136 আৰু 193। এইকেইটা হ'ল 70ৰ গুণিতক 80 আৰু 170ৰ মাজত। এতিয়া 9 নম্বৰ প্ৰশ্ন 50 আৰু 190ৰ মাজত থকা 19ৰ গুণিতকবোৰ লিখা। এই প্ৰশ্নটোত 50 আৰু 190ৰ মাজত থকা 19ৰ গুণিতকবোৰ লিখিব দিছে। প্ৰথমতে আমি 19ৰ নেওতাখন লিখি লওঁ। 19 1 গুণ 19, 19 2 গুণ 38, এনেকুৱাকৈ আমি নেওতাখন ইয়াতে লিখি লওঁ। এতিয়া আমি ইয়াৰে পৰা 50 আৰু 190ৰ মাজত থকা সংখ্যাকেইটা বাছনি কৰিম। 50তকৈ ডাঙৰ সংখ্যাটো হ'ব 57, ইয়াৰে পিছত হ'ব 171। ইয়াৰে মাজত এইকেইটা সংখ্যা থাকিব, ইয়াৰে পৰা ইয়ালৈকে আমি লিখিব লাগিব। এতিয়া আমি এটা এটাকৈ ইয়াতে লিখি যাওঁ। এই সংখ্যাকেইটাই হ'ল 50 আৰু 190ৰ মাজত থকা 19ৰ গুণিতক। এতিয়া 10 নম্বৰ প্ৰশ্ন, ইয়াতে আমাক শুদ্ধ উত্তৰ বাছনি কৰিব দিছে। ইয়াতে আমাক 4টা উত্তৰ দিয়া আছে, যোনটো উত্তৰ শুদ্ধ তাতে এনেকুৱা ধৰণৰ এটা চিন দিব দিছে। 1 নম্বৰ প্ৰশ্ন 5ৰ প্ৰথম 4টা গুণিতক হ'ল। 5ৰ প্ৰথম 4টা গুণিতক ইয়াৰে কোনটো হ'ব আমাক বাছনি কৰিব দিছে। 5ৰ প্ৰথম 4টা গুণিতক হ'ব 5 1 গুণ 5, 5 2 গুণ 10, 5 3 গুণ 15 আৰু 5 4 গুণ 20। ইয়াৰে ডি অপশ্যনটোত আছে 5 1 গুণ 5, 5 2 গুণ 10, 5 3 গুণ 15 আৰু 5 4 গুণ 20। উত্তৰটো হ'ব ডি। 2 নম্বৰ প্ৰশ্ন 25ৰ মুঠ উৎপাদকৰ সংখ্যা। 25ৰ মুঠ কেইটা উৎপাদক আছে ইয়াৰে ভিতৰত বাছি উলিয়াব দিছে। 25ৰ উৎপাদক কেইটা হ'ব 1 পূৰণ 25, আকৌ 25ৰ উৎপাদক হয় 5 পূৰণ 5। এতিয়া 25ৰ উৎপাদক কেইটা হ'ল 1 5, দুটা আছে, আমি ইয়াৰে ভিতৰত এটা লিখিম, আৰু 25। মুঠ উৎপাদক 3টা আছে, ইয়াৰে উত্তৰটো হ'ব বি। 3 নম্বৰ প্ৰশ্ন 8ৰ গুণিতকৰ সংখ্যা। 8ৰ গুণিতকৰ কেইটা সংখ্যা আছে ইয়াৰে ভিতৰত বাছি উলিয়াব দিছে। 8ৰ গুণিতকবোৰ হ'ব 8 1 গুণ 8, 8 2 গুণ 16, 8 3 2 গুণ 24, তেনেকুৱাকৈ আমি বহুতকেইটা সংখ্যাই পাম। 3টা নহয়, 4টাও নহয়, 10টাও নহয়। ইয়াৰ উত্তৰটো হ'ব ডি, অসংখ্য। 4 নম্বৰ প্ৰশ্ন 6ৰ উৎপাদক কেইটা। 6ৰ উৎপাদক কেইটা লিখিব দিছে। 6ৰ উৎপাদক কেইটা হ'ব 1 পূৰণ 6 সমান 6, আকৌ 2 পূৰণ 3 সমান 6। ইয়াৰে উৎপাদক কেইটা আমি পালোঁ 1 2 3 আৰু 6। ইয়াৰে ভিতৰত উত্তৰটো হ'ব ডি,